এই সময়ৰ নিৰ্বাচনী সময়ৰ মাজতো আহি থাকে, আহি আমাৰ মাজত উপস্থিত আছে। সেয়ে আমি তেখেতক ধন্যবাদ। এয়া আমাৰ কৰ্মসূচী ডাঙৰীয়া। ইতিমধ্যে পোনপ্ৰথমে আমাৰ এই ৰাইজৰ অভিবাসী আমাৰ জিলা সভাপতি চিৰ পৰিণাম দেৱক মই নিৰ্বাচনী ভাষণ দিবলৈ অনুৰোধ জনাইছোঁ। আৰু এটা কি পাবলৈ গৈ আছে, আমি যেতিয়া আপোনালোকে সকলোৱেতো অৰুণোদয় পায়, চবেই পায় ন? এই যে নাপাওঁ ক'লে, আপোনালোকক যেতিয়া সুধিলোঁ অৰুণোদয় নাপায় বুলি ক'লে, এই নাপায়টো গৈ আমি মুখ্যমন্ত্ৰীক ক'লোঁ যে সুধিলে আধা পায় আধা নাপায়, কি কৰিব এতিয়া? আপুনিতো ৰেচন কাৰ্ড আধা পায় আধা নাপায়টো ঠিক কৰি দিলে, এতিয়া অৰুণোদয়টো ছাৰ আপুনি ঠিক কৰি দিব লাগিব, আধা পায় আধা নাপায়টো বোলে এইটো ঠিক কৰি দিলোঁ। এইবাৰ বাজেটত কি কৰিলে? কি কৰিলে? অৰুণোদয় এপ্লাই কৰাৰ দৰকাৰ নাই, যাৰে ৰেচন কাৰ্ড সিয়ে অৰুণোদয় পাব। জানে নে নাজানে আপোনালোকে? নতুনকৈ এপ্লাই আছে ন? দেওবাৰত ঘৰত থাকিয়ে ভাল লাগে হয় নাই? মিটিং দিনত আহিছে যে সেইকাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে জানে যে সন্মুখত নিৰ্বাচন আছে, আৰু নিৰ্বাচন আহিলে ৰাজনৈতিক নেতাসকলে যিকোনো দলৰে নহওক নিজৰ দলৰ পক্ষত ভোট বিচাৰি আহে। ভোট দিয়াটো আপোনালোকৰ গণতান্ত্ৰিক অধিকাৰ। আপোনালোকে কাক ভোট দিব সেইটো আপোনালোকে সিদ্ধান্ত লয়, আৰু আমি আমাৰ কৰ্মৰাজি বিভিন্ন ৰাজনৈতিক দলে আমি আপোনালোকৰ ওচৰত দাঙি ধৰোঁ, আৰু তাৰ ওপৰত আপোনালোকে সিদ্ধান্ত লয়। আজি নকলেও হ'ব যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বই, হ'বনে নহয়? হ'ব। আৰু প্ৰধান গৌৰৱে লখিমপুৰ জিকিবই। 6 মাহৰ ভিতৰতে গুণাহাটী দলঙৰ কাম আৰম্ভ কৰিম। আপোনালোকৰ নকাৰী মূল পথটোৱে যদি আপোনালোকে চাই, আগতে কেনেকুৱা কবলা ৰাস্তা আছিলে, এতিয়া আপোনালোকে চাওকচোন একদম মিহি ৰাস্তা বনাই দিছোঁ নে? মাজত আপোনালোকে ভাবি যায় 1 কিলোমিটাৰ বনোৱা নাই হয়নে? কেলৈ বনোৱা নাই কওকচোন? মাজত 1 কিলোমিটাৰ ফ্লাইঅভাৰ কাটিছে, এতিয়া ফ্লাইঅভাৰ তাতে কাঠ খান্দি গৈছোঁ, সেইটো কাৰণে সেই মাজৰ 1 কিলোমিটাৰ বনোৱা নাই। তাৰ উপৰিও ফুড কোৰ্ট কৰাই হওক, চুকুৰি ভৰীয়া আগতে আপোনালোকৰ এতিয়া ঘৰৰ ওচৰ নাই জানো চুকুৰি ভৰীয়া হয়নে? আগতে লুংলুঙীয়া বাটটো আছিলে কৃষ্ণদাহঁতৰ ঘৰ আগফালেদি হয়নে? সেই লুংলুঙীয়া বাটটো এতিয়া লখিমপুৰৰ চবতকৈ ধুনীয়া জেগা আমি কৰিলোঁ নাই প্ৰান্তত। আগৰ তাতে বুটটো সেইটো ৰাস্তাতে আমাৰ আগৰ বিধায়কৰ ঘৰ নেকি, এজন প্ৰাক্তন বিধায়কৰ। সেইদিনা মোক ফোন কৰিছে, তেওঁৰ গলিটো মই বগা কৰি দিছোঁ। মোক সেইদিনা ফোন কৰিছে বোলে গলিটোৰ পৰা মোৰ চোতালত 30 মিটাৰমান হয়, তই এইখিনিও পকা কৰি দিয়ে। গ'লে যিটো কংগ্ৰেছৰ ব্যৱস্থা দি নহয়, তই ঠিকাদাৰজনক কৈ দিলোঁ, ঠিকাদাৰজনে টেণ্ডাৰত যিখিনি পাইছে সেইখিনিয়ে কৰিব, কিন্তু আপুনি যিহেতু মোক অনুৰোধ কৰিছে মই বেকৰ পইচা দি বাৰু সেইখিনি আপোনাক বনাই দিম বুলি মই কৈছোঁ। নকৰিম। বা আমাৰ থানাৰ ওচৰতে এটা গেলা পচা পুখুৰী আছিলে হয়নে? এতিয়া লাচিতৰ তাতে লগালোঁ নে প্ৰতিমূৰ্তি দেখিছে? ভাল লাগিছেনে? চকুৰ আগত ভাঙিও অহা এটা পৰিৱৰ্তন আপোনালোকে সকলোৱে দেখিছে বা দেখিব হয়নে নহয়? নকয় নাই হোৱা নেকি উন্নয়ন হৈছে? মিউনিচিপালিটি এৰিয়াতে চাওক, আগৰ আমাৰ লখিমপুৰখন কেনেকুৱা আছিলে আৰু আমি কেনেকৈ সজাই পৰাই তুলিবলৈ সক্ষম হৈছোঁ। গলি গলি ৰাস্তা আমি পকা কৰিছোঁ। এতিয়াও সমস্যা আছে অলপ, মই একেবাৰে নাই বুলি কোৱা নাই, কিন্তু কংগ্ৰেছৰ যিটো 70 বছৰ তেওঁলোকে একোৱেই কৰা নাছিল। আজি নকাৰী ফ্লাইঅভাৰখনৰ কাৰণে কিমান কষ্ট মানুহৰ হয় দিনটোত। আগতে বেলেগ কথা আছিলে, এখন ট্ৰেইন আছিলে, এতিয়া দিনটোত ট্ৰেইন অহা যোৱা কৰি থাকে, বাৰে প্ৰতি ৰাস্তাটো বন্ধ হৈ যায়, এটা ভিৰ হয়, এটা খুব বেয়া পৰিৱেশ হয়। আমি মুখ্যমন্ত্ৰীক অনুৰোধ কৰিলোঁ, তেখেতে ফ্লাইঅভাৰ চেংচন কৰিলে, টেণ্ডাৰ কৰিলে, ঠিকাদাৰক এলটমেণ্ট দিলে, এতিয়া ঠিকাদাৰে কাম আৰম্ভ কৰিব লৈছে, আপোনালোকে নিশ্চয় জানে।
আধাই পাইছিলে আধাই পোৱা নাছিলে হয়নে নহয়? আমি মুখ্যমন্ত্ৰীক ক'লোঁ যে একেখন সভাত যাওঁ, আই মাতৃসকলক সোধোঁ ৰেচন কাৰ্ড আছেনে নাই? আধাই কৈ আছে, আধাই কৈ নাই। মুখ্যমন্ত্ৰী ক'লে মই কৰিম। লগে লগে একেদিনাই 45 লাখ মানুহক অসমত ৰেচন কাৰ্ড দিলে। আৰু কংগ্ৰেছী গাঁৱৰ দলকেইটাই খুব বেয়া পাইছে। কেলে বেয়া পাইছে? যে ৰেচন কাৰ্ড দিয়াৰ কাৰণে বিজেপি পপুলাৰিটি বাঢ়ি যাব নেকি, কংগ্ৰেছৰ পপুলাৰিটি কমি যাব, সেইটো কাৰণে বেয়া পোৱা নাই। কংগ্ৰেছৰ দিনত যদি একেদিনাই 45 লাখ ৰেচন কাৰ্ড দিলেহেঁতেন, কংগ্ৰেছৰ গাঁৱৰ ৱাৰ্ডৰ দালালকেইটাই 500-1000কে উঠালেহেঁতেন। ৰাজুকে মোক কওকচোন, লিষ্টত নাম সোমাই দিব উঠালেহেঁতেন। বিনা পইচা কিবা কাম কৰে। ঘৰকেইটা দুয়োটা আগতে 70,000 টকা ঘৰ 30-35,000 টকা ঘোচ খাইছিলে নে? আৰু কিমান ঘৰ টাউনৰ পৰা নিবেদিতা বাইদেউ, ডাবু, কৃষ্ণা, আমাৰ কিমান ৱাৰ্ড কমিশ্যনাৰ আছে, সোধকচোন কিমান পকা ঘৰ বনাই দিছোঁ। বাইদেউ বনোৱা নাই আমি বহুত ঘৰ বনাই দিছোঁ। আমি কাৰো এটকা পোৱা নাই, কোনো এটকা নাখায়। আমি সহায়হে কৰি দিছোঁ কোনোবা এজনৰ বনোৱা চিন্তা হয় নে নহয়? কৰি দিছোঁ আমি। আৰু নাপায় হা নাপায় হা পায় নেকি? পায় নেকি? 5টামান বস্তু পায় নেকি? পায় ন? পায় দেখিছে কি? আৰু এই আৰু একো দিয়া নাই, ধৰিব লাগিব কোনে দিয়া নাই। মই অলপ হিচাপটো কৰিছোঁ, পায় নেকি আপোনালোকে মই কৈ দিম হা। যদি নাই দিয়া আপোনালোকক পেলে মই ধৰিব লাগিব হয় নহয়? ৰেচন কাৰ্ড মানে কি? আয়ুষ্মান কাৰ্ড হয় নে নহয়? নাপায় বুলি কৈছে হয় নে? গাঁৱৰ দুখীয়া মানুহৰ যেতিয়া বেমাৰ হয় তেতিয়া মাটি বেচিব লাগে, মাটি বন্ধকত দিব লাগে। টাউনতো সেইটোও নোৱাৰে, অলপ অলপ মাটি সুতত পইচা ল'ব লাগে, ধাৰত পইচা ল'ব লাগে। এইবিলাক কৰোঁতে এটা পৰিয়াল কোঙা হৈ যায়। নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই দুখ বুজি পালে। সেই দুখ বুজি পাই ৰেচন কাৰ্ডখন মানে হ'ল আয়ুষ্মান কাৰ্ড। 5 লাখ টকাৰ চিকিৎসা হয়নে নহয়? কেইটা হ'ল? 2টা, চাউল আৰু আয়ুষ্মান। 2টা হ'লনে? মই 5টা বুলি কৈছিলোঁ। আৰু কি পায়? উজ্জ্বলা গেছ পায়। গেছটো পায়, 300 টকা ছাবচিডিও সোমায় হয়নে? 3টা হ'ল। 4 নম্বৰ কি পায়? বীমা। আগতে বীমা আঁচনিটোত ৰাইজে পইচা দি নিজে বীমা কৰাব লাগিছিলে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই গোটেই অসমৰ ৰেচন কাৰ্ড থকা মানুহখিনি বীমাৰ যিটো প্ৰিমিয়াম অসম চৰকাৰ